কিয় এলচি দিব পৰা নাই তাৰ ওপৰত ডিছকাছ কৰিম। এতিয়া প্ৰথমটো কথা হৈছে ফৰেন কাৰেঞ্চি তেওঁলোকৰ কমি গৈছে, মানে ডলাৰ স্কাৰচিটি হৈছে, সেইকাৰণে তেওঁলোকে এলচিটো মানে বেংকৰ থ্ৰুদি দিবলৈ প্ৰব্লেম হৈছে। আৰু ছেকেণ্ডলি মানে ইম্পৰ্ট ডিউটিটো বাঢ়ি গৈছে যিটো ফুড আৰু ৰ মেটেৰিয়েলছৰ ওপৰত, গতিকে সেইটো কাৰণেও মানে প্ৰব্লেম হৈ আছে। নাম্বাৰ 3, বেংকিং ছেক্টৰ মানে বাংলাদেশত এটা ষ্ট্ৰেছ হৈ আছে মানে এলচি দিবৰ কাৰণে, কাৰণ ফৰেন কাৰেঞ্চি যিহেতু ডলাৰ স্কাৰচিটি হৈছে বা কমি গৈছে, সেইকাৰণে মানে এলচি ইছ্যু কৰিবলৈ প্ৰব্লেম হৈছে। ৰেষ্ট্ৰিক্টেড মানে গভৰ্ণমেণ্ট পলিচি, মানে ফৰেন কাৰেঞ্চি ক্ৰাইচিছ হোৱাৰ বাবে মানে গভৰ্ণমেণ্টে ট্ৰেডৰ ওপৰত মানে এটা ষ্ট্ৰিক্ট ৰুল ৰেগুলেশ্যন দিছে যে যিটো নন এচেঞ্চিয়েল গুডছ সেইখিনি মানে এক্সপৰ্ট কৰাত তেওঁলোকৰ অসুবিধা হৈছে, কাৰণ তেওঁলোকে বেংকৰ পৰা এলচি পোৱাত প্ৰব্লেম হৈছে। ইম্পৰ্ট ইম্বেলেঞ্চ হৈছে, মানে বাংলাদেশৰ ইম্পৰ্টটো বেছি হৈছে এক্সপৰ্টৰ তুলনাত, গতিকে সেইটো মানে বেলেঞ্চ হ'বলৈ দিগদাৰ হৈছে আৰু সেইটো কাৰণেও এটা প্ৰব্লেম হৈছে এলচি ইছ্যু কৰাত। গতিকে ইণ্ডিয়ান এক্সপৰ্টাৰ সকলো মানে এফেক্ট হৈছে সেই মানে বাংলাদেশৰ যিহেতু এইটো ফৰেন কাৰেঞ্চি ক্ৰাইচিছ হোৱাৰ কাৰণে মানে ইণ্ডিয়ান এক্সপৰ্টাৰেও মানে এলচি পাবৰ কাৰণে দিগদাৰ হৈছে। গতিকে আপোনালোকে মানে বাংলাদেশৰ লগত ট্ৰেড কৰাৰ সময়ত সদায় কনফাৰ্ম এলচি ল'বলৈ চেষ্টা কৰিব, আৰু যিটো মানে আপোনালোকৰ থাৰ্ড মানে কনফাৰ্ম এলচি হোৱাৰ পিছতহে আপোনালোকে তেওঁলোকৰ লগত কাম কৰিবলৈ আগবাঢ়িব, কাৰণ পে'মেণ্টৰ যিহেতু ডলাৰ স্কাৰচিটি হৈ আছে, গতিকে সেইটো ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব, মানে এক্সপৰ্টৰ আগতে আপোনালোকে কনফাৰ্ম এলচি ল'ব।